মাজনী কামিন 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 আজি আমাৰ গৰম বন্ধ দিলে নহয় জানানে তুমি অ হয় নেকি হেতুটো বৰ ভাল কথা এতিয়াৰ পৰা তো তোমাৰ আজৰি আজৰি অ পাপা শুনাচোন কোৱা শুনা না কোৱা শুনি আছো ন কোৱাচোন কি হ'ল গৰম বন্ধও দিলে গাঁৱৰ ককা আইতাৰ ঘৰৰ পৰা আহোঁগৈ ব'লাচোন ইমান দিন যেন আমি গাঁৱৰ ঘৰলৈ যোৱা নাই কৰা ব'লা নহ'লে গৰম বন্ধত গাঁৱৰ ঘৰৰ পৰাই আহোঁ কি ক'লা আকৌ এবাৰ কোৱাচোন নহয় মানে আমি বিয়াৰ পাছৰ পৰা গাঁৱৰ ঘৰলৈ যোৱাই হোৱা নাই নহয় এপাক ঘৰলৈ যোৱাও হ'ব মা দেউতাক অলপ সহায় কৰি দিয়াও হ'ব নবৌহঁতেও ভাল পাব নে কি কোৱা তুমি ক'ব বিচাৰিছা মই কি এতিয়া গাঁৱৰ পথাৰত খেতি কৰিবলৈ যাব লাগে নহয় মানে মনে মনে থাকা তুমি ভাবিলা কেনেকৈ যে মই খেতি কৰিবলৈ গৈ পেলাই গাঁৱৰ বোকা মাটি গছকিম তাতে তোমাৰ সেই বেকৱাৰ্ড গাঁৱৰ মাজত কি আছে তাত আউটডেটেড পিপুল খাবলৈ নোপোৱা সেই গাঁৱলীয়া ভূত কিছুমানৰ ওচৰত গ'লে তোমাৰ প্ৰেষ্টিজ ক'ত থাকিব তোমাৰ কথা নাভাবিলেও মোৰ সন্মানৰ কথাটো ভাবা ছ'চাইটিত আমাক কি বুলি ক'ব হ'ব হ'ব তোমাৰ ছ'চাইটিয়ে আৰু তোমাৰ সন্মান তোমাৰ লগতে থকা মই কথাষাৰহে কৈছিলোঁ তুমি নগ'লে নাই মই আৰু মাজনী গৈ আহিম নাই কি কোৱা মাজনী এই মজা লাগিব আমি ককা আইতাৰ ঘৰলৈ যাম একো দৰকাৰ নাই ক'তো যাব নোৱাৰা মাজনী ভিতৰত যোৱা মা তুমি বহুত বেয়া আছা তুমি মোক ক'তো যাব নিদিয়া মাজনী আৰু তুমি য'ত যোৱা গৈ থাকা তুমি মই মোৰ ছোৱালীক খাবলৈ নোপোৱা সেই গাঁৱৰ মানুহৰ মাজলৈ যাব দিব নোৱাৰোঁ তোমাৰ ছোৱালী অঁ মোৰ ছোৱালী তোমাৰ ছোৱালী বুলি ক'বা হ'লে তুমি তাইৰ কথা ভাবিলাহেঁতেন গাঁৱত নি তুমি তাইৰ ভৱিষ্যত ধ্বংস কৰিব নিবিচাৰিলা হয় গাঁৱত গ'লে মাজনীৰ জীৱনটো ধ্বংস হ'ব বুলি তুমি কিয় ভাবিছা কিয় নাভাবিম হা কিয় নাভাবিম তাত গৈ তাই কি খাব ক'ত শুব গাঁৱৰ ল'ৰা ছোৱালীবোৰ তাতে ইমান লেতেৰা খাব নোপোৱা জাত কৰোবাৰ পূজা মাইণ্ড ইউৰ লেংগুৱেজ মনত ৰাখিবা ময়ো সেই খাবলৈ নোপোৱা বেকৱাৰ্ড গাঁৱৰ এজন ল'ৰা যাক তুমি নামত হাজবেণ্ড বুলি কোৱা যোৱা তেতিয়াহ'লে তাতে গৈ মৰি থাকাগৈ অঁ যাম অন্ততঃ তাত শান্তিৰে থাকিব পাৰিম অন্ততঃ শান্তিৰে মই মৰিব পাৰিম দে দে দেউতা দেউতা কোৱা মাজনী গাঁওখন দেখিবলৈ বৰ ধুনীয়া ন পিছে তুমিনো কেনেকৈ জানিলা তোমাৰ কথাতেই জানিছো তোমাৰ গাঁৱলৈ বৰ মনত পৰে ন গাঁও হিয়াকে উজাৰি জনালো প্ৰণতি অ পৃথিৱীৰ সফুৰা মোৰ চিৰতে নেহি অ পৃথিৱীৰ সফুৰা মোৰ চিৰতে নেহি উপজা গাঁওখনি মোৰে অ গাঁওখনি উপজা গাঁওখনি মোৰে অ গাঁওখনি হিয়াকে উজাৰি জৰালো প্ৰণতি অ পৃথিৱীৰ সফুৰা মোৰ চিৰতে নেহি দেউতা দেউতা কি ভাবি আছানো মোক গাঁৱলৈ নিবানে ইমান ভাল নালাগে গাঁৱত তুমি তালৈ যাব নালাগে এতিয়া যোৱা শুই থাকাগৈ অ বইনা খেলিবলৈ যাৱা দেউতা দেউতা খেলিবলৈ যাওঁনে যোৱা মই ওলাই আহিছো নালাগে ক'তো যাব নালাগে দিনৰ দিনটো অকল খেলা আৰু খেলা কাম বন নাই চবৰ বন্যা ভিতৰলৈ যোৱা আৰু শুই থাকাগৈ
ধৰিছে। মা মই ককাৰ ঘৰলৈ যাওঁ, মা মই ককাৰ ঘৰলৈ যাওঁ। মাজনী 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 মই গাঁৱলৈ যাওঁ, মই গাঁৱলৈ যাওঁ, মই গাঁৱলৈ যাওঁ, মই গাঁৱলৈ যাওঁ। মাজনী সকলো তোমাৰ বাবে হৈছে। তাইৰ আজি এই অৱস্থা কেৱল তোমাৰ বাবে। কি প্ৰয়োজন আছিল তাইৰ আগত গাঁৱৰ কথা ক'বলৈ? 3 দিন ধৰি গাঁৱলৈ যাবলৈ নাপাই তাই ভাত এমুঠিও খোৱা নাই। পূজা, তুমি এগৰাকী মডাৰ্ণ নাৰী হ'ব পাৰিবা, কিন্তু এগৰাকী প্ৰকৃত মাতৃ কোনো দিনেই হ'ব নোৱাৰা। মনে মনে থাকা। তুমি মাত্ৰ এদিন ভাবিলানে মাজনী কি বিচাৰে? তাইৰ বয়সৰ ল'ৰা ছোৱালীয়ে কি কৰি ভাল পায়? তোমাৰ আজৰি ক'ত? তোমাৰতো সেই শ্ব' অফ কৰা সেই তোমাৰ ফ্ৰেণ্ড কেইজনীৰ লগত ৰিলছ বনাওঁতেই আজৰি নাই। তুমি তাইক অলপ সময় দি পাইছানে? এইটো বয়স তাই মুকলি আকাশৰ তলত খেলাৰ বয়স। তুমি তাইক এই 4x5 ফুট এই ঘৰটোৰ ভিতৰত জন্তুৰ দৰে পিঞ্জৰাবদ্ধ কৰি ৰাখিলা, আৰু তাৰে ফল এয়া। হ'ব এইবোৰ মোৰ বাবে হোৱা নাই। সকলো দুখ মোৰ ওপৰত চাপি দি তুমি কি নিজে সাধিব বিচাৰিছা? তাই খোৱা বোৱা ভাল কৰা নাই বাবেহে এইবোৰ হৈছে। ডাক্তৰক ফোন কৰা, সকলো ঠিক হৈ যাব। মিষ্টাৰ ভৰালী, অলপমান বাহিৰলৈ আহিব। আপুনিও আহিব। মিষ্টাৰ ভৰালী, কথাবোৰ অলপ গুৰুত্বপূৰ্ণ। ছাৰ, আচলতে মাজনীৰ হৈছে কি? তাই ভাল হৈ যাবনে? আপুনি মোক ভালকৈ কওকচোন, তাই কিবা চেঞ্জ দেখিছিলে নেকি? খোৱা বোৱা এনি চেঞ্জ? তাই খোৱা বোৱা কেনে বাৰু এনেই? খোৱা বোৱা বৰ বেছি নকৰে তাই। বেছি সময় তাই মাকৰ লগতে থাকে। চাওক ভৰালী, আপোনালোকে ভবাৰ দৰে তাই কোনো বেমাৰ হোৱা নাই। তাই এক মানসিক ৰোগতহে ভুগি আছে। ছাৰ, আপুনি কৈছে কি? ইমান কম বয়সতে? বয়সৰ কথা নাই ভৰালী, তাই আচলতে বিচৰা বস্তুখিনি পোৱা নাই। তাই একচুৱেলি অকলশৰীয়া অনুভৱ কৰে। আজিকালি প্ৰায় ল'ৰা ছোৱালীয়ে এনেকুৱা হয়। মাক, দেউতাক, পৰিৱেশ এইবোৰে আচলতে ল'ৰা ছোৱালীক কংকিত অৱস্থালৈ ঠেলি দিছে, আৰু সেয়েহে ল'ৰা ছোৱালীবোৰৰ এনে অৱস্থা হৈছে। বেছি দীঘলীয়া হৈ গ'লে অৱস্থা একেবাৰে শোচনীয় হৈ পৰে। ছাৰ, ইয়াৰ একো চিকিৎসা নাই নেকি? নাই, কিন্তু এক সুন্দৰ পৰিৱেশে তাইক সুস্থ কৰি তুলিব পাৰিব। একচুৱেলি তাইক সময় দিয়ক। তাই ভাল লগা বস্তুবোৰৰ ওচৰলৈ তাইক লৈ যাওক। সমনীয়াৰ লগত সময় কটাবলৈ সুবিধা দিয়ক। লাহে লাহে সকলোবোৰ ঠিক হৈ যাব এনেকৈ। বাকী আপোনালোকৰ ওপৰত সকলোবোৰ। থেংক ইউ ভৰালী, মই গৈ থাকোঁ, আহিছোঁ। চৰি, মোৰ ভুলৰ বাবে মাজনীৰ আজি এনে অৱস্থা হ'ব লগা হ'ল। মই যদি তাইক আজি সময় দিলোহেঁতেন, অলপ বুজি পালোহেঁতেন, মাজনীৰ আজি এই অৱস্থা হ'বলৈ নাপালে হয়। মাজনীৰ যদি আজি কিবা এটা হ'বলৈ হয় নহয়, মই নিজকে কেতিয়াও মাফ কৰিব নোৱাৰিম। হ'ব দিয়া, যি হ'ব লগা আছিল হৈ গ'ল। কামৰ হেঁচাত মই এই সৰু সৰু কথাবোৰ গুৰুত্বই নিদিলোঁ। এতিয়াৰ পৰা মাজনীক আমি সময় দিম, তাইৰ লগত থাকিম। কথা দিয়া। দেউতা, মা, মোৰ কি হৈছে? তোমাৰ একো হোৱা নাই
কাইলৈ আমি গাঁৱৰ ঘৰলৈ যাম দেউতাই তোমাক গাঁৱৰ ঘৰলৈ লৈ যাব দেই সঁচানে দেউতা সঁচাই আকৌ কাইলৈ আমি ককা দেউতাৰ ঘৰলৈ যাম হ'বনে হ'ব এতিয়া তুমি যোৱা কিবা এটা খাই লোৱা তাৰপিছত আমি কাইলৈ ঘৰলৈ যাব লাগিব ন আহিলা বোৱাৰী নাহিল যে দেউতা তাইৰ অলপ কাম চলি আছে দুদিনমানৰ পাছতেই আহিব হ'ব দে এই ইমান দূৰ ভাগৰে যুগৰে আহিছ এই মুখ হাত ধুই ভিতৰত অকণমান জিৰণি লগৈ যা মাজনী এতিয়া তুমিও ভিতৰলৈ যোৱা এই আইতাই তোমালৈ বাট চাই ৰৈ আছে নহয় নহ'ব ককা মোক ভোক লগা নাই ব'লা না আমি পথাৰখন চাই আহোঁগৈ মাজনী এই কাইলৈ দেউতাই তোমাক ৰাতিপুৱাই লৈ যাব দেই পথাৰ দেখাবলৈ মাজনী আহা যোৱা আইতাও ৰৈ আছে নহয় কাইলৈ আমি ৰাতিপুৱাই যাম দেই হীরাকে উজারি জনালো প্রণতি ও প্রীতির খোকরা মোর শিরসে নেহি ও প্রীতির খোকরা মোর শিরসে নেহি উপজা গাঁওখনি মোরে ও গাঁওখনি উপজা গাঁওখনি মোৰে ও গাঁওখনি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ ভিডিঅ'টোৰ উদ্দেশ্য এটাই আছিল যে বৰ্তমান সমাজত আমাৰ ছাত্ৰ ছাত্ৰীসকলো মানসিক এক হয়তো পৰিস্থিতিৰ সৈতে যুঁজাযুজি কৰি থাকে আমি সময় থাকোঁতেই অভিভাৱক অভিভাৱিকাসকলে তেওঁলোকৰ মনৰ বুজ লোৱাটো খুবেই প্ৰয়োজন আৰু এনে এটা সামাজিক কাহিনীৰে আকৌ এটা আমি ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত নিশ্চয় উপনীত হ'ম কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'বোৰ ক'ব ভিডিঅ'খিনিৰ উদ্দেশ্য হৈছে আমি আপোনালোকৰ আমাৰ সমাজতে চলি থকা কিছুমান যাতে বাৰ্তা আপোনালোকক দিব পাৰোঁ যিবোৰ বাৰ্তাই আপোনালোকে এটা ভাল উদ্দেশ্য আছে ভিডিঅ'খিনি আমাৰ উদ্দেশ্যটো সেইটোহে সেইকাৰণে সকলোৱে চাই থাকিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ